গুড মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। প্ৰথমতে আজি মানে খুৰীও হৰণ লৈছিলে আমাৰ এই নামঘৰতে, সেইকাৰণে খুৰীয়ে এই বাচ্চাটো দি থৈ গৈছে মোক। বাচ্চা মানে মোৰ ভণ্টি হৈছে, তো সেয়া কৰিব গৈছে, সেয়া কৰালৈকে অলপ ধৰি থাকিব গৈছে। তো সেয়া কৰি আহি লওক, মই দি লওঁ খুৰী, তাৰ পাছতে মই ধুনীয়াকৈ ব্লগ কৰিম। একদম আগলৈকে এতিয়া ধুনীয়াকৈ ৰেডি। নামঘৰৰ বাহিৰতে আছোঁ এতিয়া, বাহিৰ ভিতৰলৈ যোৱা নাই এতিয়ালৈকে। আৰু আজি আমাৰ নামঘৰত আয়োজন কৰা হৈছে আমাৰ মটক জনগোষ্ঠীৰ নশৰীয়া লোকসকলৰ নাম জাননী। এতিয়া নাম জাননীৰ বিষয়ে জনাৰ আগতে প্ৰথমতে শৰণ কি হয় সেইটো বস্তু জানি ল'ব লাগিব। এতিয়া শৰণ হৈছে আমাৰ মটক জনগোষ্ঠীৰ লোকসকলৰ এক পৰম্পৰাগত ধৰ্ম, আৰু যিটো ধৰ্ম মানে আমাৰ পালন কৰিব লাগে। য'ত কিছুমান ব্যক্তিয়ে গোঁসাই চৰণত গৈ শৰণাপন্ন হয়, অৰ্থাৎ গোঁসাই চৰণত গৈ সেৱা জনায়। তেতিয়া গোঁসাই প্ৰতিগৰাকী ব্যক্তিক নিজৰ নাম অনুযায়ী এক ভক্তিমূলক নামেৰে নামাকৰণ কৰি পঠায়, আৰু তেতিয়াৰ পৰাই নিজৰ কুটুম্বসকলে তেখেতসকলক সেই নামেৰে সম্বোধিত কৰে, অৰ্থাৎ ইজনে সিজনক মাতে। যোনদিনাখন আমাৰ ইয়াতে শৰণ লোৱা হৈছিলে, মই সেইদিনাখন ঘৰত নাছিলোঁ, মই দুলীয়াজানত আছিলোঁ, আৰু সেইকাৰণে মানে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ। এতিয়া আজি নাম জাননীয়ে মই অলপ কিছুমান বিষয়বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু জাননী পতা হৈছে সেই শৰণৰ ওপৰত জাননী পতা হয়। তো শৰণৰ কিছুমান ফটো মই আপোনালোকক দেখাই দিছোঁ, তো চাই ল'ব পাৰে কেনেকৈ শৰণ লয়। তো জানাই চাগে বহুতে, যদি নাজানে ফটো এনেকুৱা ধৰণৰ হয় মানে। জাননী হৈছে যোনসকল ব্যক্তিয়ে নতুনকৈ শৰণ লয়, তো তেখেতসকল ব্যক্তিয়ে নিজৰ অঞ্চলটোৰ ভকত বৈষ্ণৱসকলক আমন্ত্ৰিত কৰি নামঘৰত তেখেতসকলক সেৱা জনায়, আৰু কয় যে মোক যে গোঁসাই যে শৰণত যোনটো নাম দিছিলে, সেই নামটো ভকত বৈষ্ণৱসকলক ক'ব যে মোক গোঁসাই আমুকটো নাম দিলে, তামুকটো নাম দিলে। তো তেনেকৈ নামঘৰৰ ওচৰত মানে সেৱা জনায় মানে, যে আৰু কয় যে জাননী মানে হৈছে জনোৱা। তো তাত মানে জনাই দিয়ে যে মই শপত গ্ৰহণ কৰাৰ নিচিনা মানে, যে মই আজিৰ পৰা কোনো ধৰণৰ বেয়া কাম নকৰোঁ, বেয়া পথত নাযাওঁ, মই ভাল পথত থাকিম। তো তেনেকুৱা কিছুমান কথা জনাই দিয়ে। তো যিমানখিনি শৰণ আৰু জাননীৰ বিষয়ে মই নিজে যিমান বুজি পাইছোঁ, সিমানখিনি আপোনালোকক মানে মই কৈ দিছোঁ। ইমান ভালকৈ নাজানো ধৰ্ম ৰিলেটেড কিছুমান কথা, যদি ভুল ভ্ৰান্তি হৈছে মাফ চাফ কৰি দিব আৰু দেই। আৰু গাইজ এইটো যে দেখিছে, এইটো হৈছে আমাৰ নাম জাননীৰ উষ্ম আদৰণি। মানে বাকু মাছুল নামঘৰৰ নাম জাননীলৈ অহা সমূহ ভক্তপ্ৰাণ ৰাইজলৈ সেৱাৰ্থে শৰণীয়া। তো এইখিনি আমাৰ আদৰণি পথটো, এইফালে সোমাই যাব, গায়ন বায়ন যাব, সকলোখিনি ক্লিয়াৰ আপোনালোকক দেখাম। চাৰিওফালে চাহৰ ব্যৱস্থা কৰা হৈছে নামঘৰৰ ভিতৰত। গায়ন বায়ন ষ্টাৰ্ট হৈ গৈছে নামঘৰৰ ভিতৰত, আৰু বহুতো জেগাৰ পৰা গায়ন বায়ন আহিব। তো সকলোখিনি ক্লিপ আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো চাই থাকক। আৰু এইবিলাক পোষ্টাৰ কিছুমান মাৰিবলগীয়া আছিলে, মাৰি লওঁ ধুনীয়াকৈ। প্লিজ ইউজ মি। এইবিলাক চাব পাৰে, এইবিলাক পুতি থোৱা আছে গোটেই ৰাস্তাতে। তো আমাৰ ৰাতি হ'লে চাকি দিয়া হ'ব ইয়াতে। তো মই দিনটো যাওঁগৈ ন। অঁ ঠিক আছে। মানে এইবিলাক দেখিছে, ৰাতি ইয়াত চাকি দিয়া হ'ব। আৰু মই মানে ৰাতিপুৱাৰ পৰা নামঘৰতে আছোঁ। তো মোৰ ঘৰলৈ গৈ কিনে অকণমান মুখ হাত ধুই আহোঁগৈ। তো দিনটো ভাগৰ লাগিছে, অকণমান যাওঁ, মোবাইলটো চাৰ্জ খতম হৈছে, চাৰ্জটো ধুনীয়াকৈ দিওঁগৈ, তাৰপিছত আকৌ আহিছোঁ। মই ঘৰলৈ গৈ ধুনীয়াকৈ চুৱেটাৰটো পিন্ধি আহিলোঁ, ঠাণ্ডা পৰিছে যিহেতু সেইকাৰণে। আৰু ৰাতি এটা পৰিৱেশ
গায়ন বায়ন আহিছে, মাতটো শুনি নাপাব পাৰে দেই, পূৰা গায়ন বায়ন গাই থকা হৈছে এতিয়া। আৰু এনেকৈ কেইবাজোৰা গায়ন বায়ন আহিব, তো সকলোখিনি নেদেখাওঁ, বহুত দীঘলীয়া হৈ যাব ভিডিঅ'টো। ইমানখিনি বাৰু দেখাছোঁ, চাই থাকক। নমস্কাৰ, মোৰ নাম শ্ৰীমতী ৰিয়া চেতিয়া। এতিয়া তোমাৰ নামটো? My name is চেতিয়া। তোমাৰটো? My name is চাৰিদিয়া লাহন। ঠিক আছে, এইফালে চাই দিয়া। এটা কথা কওঁ, তাত মানে বহুত বেছি হুলস্থুল, সেইকাৰণে হুলস্থুল মানে গায়ন বায়ন গাই আছে ন, মানে পূৰা মাতটো অহা নাই। তো মই ইয়াত কথাটো কওঁ, মানে মোৰ নিজৰ মানে মন্তব্য এটা দিওঁ হা, মানে ধৰ্মৰ লগত ৰিলেটেড এনেকুৱা কিছুমান কথা মানে আপোনালোকৰ কেনেকুৱা হয় ক'ব, কমেণ্ট বক্সত। মোৰ এনেকুৱা হয় যে ধৰ্মৰ লগত কিছুমান ৰিলেটেড কথা মানে যিবোৰ জানিলে শুনিলে মানে ভাবিলেও, মানে এতিয়া যেনেকৈ ভাওনাত ভাৱৰীয়াসকলে যেতিয়া মানে প্ৰৱেশ কৰে তেতিয়া, আৰু গায়ন বায়ন যেতিয়া গাবলৈ ষ্টাৰ্ট কৰে তেতিয়া, এনেকুৱাবিলাক দেখিলে মানে ভগৱানৰ এনেকুৱা কিছুমান লীলা শিলা যেতিয়া কথা শুনো, মানে গান নোমবিলাক হিঞৰি উঠে, মানে কেলৈ হয় নাজানো, মানে এইটো কেলৈ হয় এইটো নাজানো। তো আপোনালোকৰ যদি হয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যেনে দেখিছে আমাৰ আহাৰটোৰ ব্যৱস্থা কৰা হৈছে, ইয়াতে আলহী অতিথিসকলে দূৰ দূৰৰ পৰা যোনসকল ব্যক্তি আহিছে, বা আলহী অতিথিসকলে ভকত বৈষ্ণৱসকলৰ বাহিৰে বেলেগ অন্য ব্যক্তিসকলে ইয়াতে আহাৰটো খাব, নিৰামিষ খানা, পনীৰটো আছে, মাছ মাংস এইবিলাক নাই। ইয়াত আহাৰ গ্ৰহণ কৰিব, খুব ধুনীয়াকৈ বনাই থকা হৈছে এতিয়া, চাব পাৰে। ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত চব পিনে গায়ন বায়নৰ ধ্বনি, ইমান এটা ধুনীয়া পৰিৱেশৰ মাজত লগ কৰি আজি সঁচাই বহুত বেছি ভাল লাগিলে। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, যদি ভিডিঅ' চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু অন্য এটা ভিডিঅ' লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই, শুভৰাত্ৰি।